নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় থাম্বনেলত দেখা পাইছে অসমৰ বন বিভাগৰ ফালৰ পৰা বনৰক্ষী নিযুক্তিৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ 2972টা পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে। এই বিজ্ঞাপনটোৰ কাৰণে যিখিনি পদ আছে এই পদখিনিৰ কাৰণে আপোনালোকৰ শিক্ষা, বয়স, অৰ্হতা ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ নতুন নতুন বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এইটোৱেই বিজ্ঞাপনটো। ইয়াতে আপোনালোকে চাওক বিজ্ঞাপন নংটো আপোনালোকে নিশ্চয় দেখিছে। এইটো বিজ্ঞাপন নং। আৰু এই বিজ্ঞাপনটোৰ কাৰণে আবেদনৰ অন্তিম তাৰিখ আপোনালোকে ইয়াতে নিশ্চয় দেখিছে 22 ফেব্ৰুৱাৰী 2026। এতিয়া আপোনালোকে পদসমূহ চাওক। ইয়াতে লিখিছে অসম আৰক্ষী বনৰক্ষী নিযুক্তি 2026। বনৰক্ষী নিযুক্তি 2026ৰ কাৰণে দিয়া হৈছে। এইটো অসম আৰক্ষীৰ পৰা বিজ্ঞাপনটো আহিছে বনৰক্ষীৰ কাৰণে। আপোনালোকে নিশ্চয় এইটো দেখিছে বনৰক্ষী 2026। আৰু এই বনৰক্ষীৰ মুঠ পদসমূহ আপোনাৰ কিমান আছে আপোনালোকে চাওক। ইয়াতে অসমত মুঠ পদ আছে আপোনালোকৰ 2972টা। এই বনৰক্ষী পদসমূহত কি কি পদ আছে আপোনালোকে যদি চাই, ইয়াতে চাওক ফৰেষ্ট গাৰ্ড আছে 1, আৰু ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ আৰু AFPF কনিষ্টবল, WO বা WT, কনিষ্টবল UB। ইয়াতে আপোনালোকে নিশ্চয় সকলোখিনি দেখিছে কি কি বিভাগত এই বনৰক্ষী পদসমূহ আছে, গোটেইখিনি দিয়া আছে আপোনালোকক। জৰুৰীকালীন পদৰ কাৰণেও আছে। কনিষ্টবল আপোনালোকৰ গ্ৰেড 3 আছে, বেনমেন আছে, কনিষ্টবল এইটো বাগলাৰ আছে। তেনেধৰণে এই পদসমূহ ইয়াতে আছে। মুঠ পদ আপোনালোকৰ ইয়াতে 2972টা আছে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, দৰমহাটো আপোনালোকে যদি চাই 12,000 টকাৰ পৰা 70,000 টকা আপোনালোকৰ এইটো প্ৰতি মাহে দিয়া হ'ব। পে' বেণ্ডটো আপোনালোকৰ যিটো পে' বেণ্ড হ'ব, পে' বেণ্ডটো 12,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত হ'ব। আৰু আপুনি যদি চাই শিক্ষাগত অৰ্হতা আপোনাৰ কিমান প্ৰয়োজন হ'ব। শিক্ষাগত অৰ্হতা আপোনালোকে দেখিছে HSLCৰ পৰা স্নাতক ডিগ্ৰীলৈকে। এইটো ইয়াতে উল্লেখ কৰি দিছে HSLCৰ পৰা স্নাতক ডিগ্ৰীলৈকে, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছৰ পৰা BA বা BSc বা BComলৈকে বেচেলৰ ডিগ্ৰী লোৱালৈকে আপুনি এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ বয়সৰ কথাটো আছে। বয়সটো আপুনি যদি চাই 18 বছৰৰ পৰা 40 বছৰ, 18 বছৰৰ পৰা 40 বছৰ দিয়া হৈছে। আৰু যিসকল কেটেগৰী ৱাইজত ইয়াৰ বয়সটো বেলেগ বেলেগ হ'ব। এইটো গভৰ্ণমেণ্টৰ মতে যিখিনি ৰিলেক্সেশ্যন এজৰ পাব লাগে সেইখিনি কেটেগৰী কেণ্ডিডেটসকলে লাভ কৰিব পাৰিব। আৰু আবেদনৰ আৰম্ভণিৰ তাৰিখটো আপোনালোকে নিশ্চয় দেখিছে 22 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2026। গতিকে আপোনালোকে 22 ফেব্ৰুৱাৰীৰ আগতীয়াকৈ আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো নিশ্চয় দেখা পাইছে, আসাম পুলিচৰ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট www.slprvassam.in। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আজিৰ বিজ্ঞাপনটো ইমানেই আছিল। আৰু সবিশেষ তথ্য আৰু যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।